গৌৰৱী অসমীয়াজনে অসমৰ ভূমি মাটি বহিৰাজ্যৰ বনিয়াদ পানী দৰত দিছে। আজি আদানী আম্বানী আপুনি যদি পতঞ্জলিকে কয়, আপুনি যদি আজি অমিত শ্বাহৰ ল'ৰাকে কয়, এতিয়াও লোহাৰঘাট আপুনি যাওক ৰাণী ফালে, তাত মানুহে নিজৰ প্ৰাপ্য মাটিৰ কাৰণে আজি নিৰবিচ্ছিন্নভাৱে একমাহ ধৰি তাত প্ৰতিবাদ চলি আছে। গৌৰৱী অসমীয়াই নিজৰ ভেটি বিকে নেকি? এইজন মুখ্যমন্ত্ৰীক মই কৈছোঁ, ভাষা গ'ল, জাতি গ'ল, ভেটি গ'ল, কেৱল হিন্দু মুছলমান মিয়া এই লুডুগুটি খেলি মানুহক যিটো এটা ভীতিগ্ৰস্ত কৰি ৰাজনীতি কৰিছে, ই অসমৰ কাৰণে, ভৱিষ্যত প্ৰজন্মৰ কাৰণে, মহিলাৰ কাৰণে, অসমৰ জাতি মাটি ভেটিৰ কাৰণে এটা সংকট। গতিকে অসমৰ ৰাইজক কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা নিজে অসমৰ কাৰণে এটা ভয়ংকৰ বিপদ। এই বিপদমুক্ত হ'বলগীয়া হ'লে অসমত ২৬ত গৌৰৱ গগৈৰ নেতৃত্বত অসমৰ বাগজৰী অসমৰ ৰাইজে কংগ্ৰেছৰ হাতত দিব বুলি আশা ৰাখিছোঁ আৰু অসমৰ ৰাইজক তেওঁলোকৰ দিহা পৰামৰ্শ বিচাৰি আমি আজি ইয়াত উপস্থিত হৈছোঁ।